আমাৰ এই চেনিয়াম দা বহুত দিনৰ মূৰত আহিছে। চেনিয়াম দা এইফালে চাই দিয়ক। এইজন এইফালে চাই দিয়ক। নমস্কাৰ কৈ দিয়ক। নামটো কৈ দিয়ক। নামটো কৈ দিয়ক। নমস্কাৰ। নামটো কৈ দিয়ক। নামটো কৈ দিয়ক। ইয়াত চাই আছে নহয় আপোনাক। নমস্কাৰ ঘৰ ক'ত কি কথা নামটো কি সেইটো কৈ দিয়ক মোবাইলত। অঁ হে এইফালে চাই দিয়ক। এইফালে চাই দিয়ক ব নহয় এইজনে দেই সেইজন কল পুলি নিবলৈ অহা মানুহজন তৰাণী চুকৰ সোণেশ্বৰ বৰা। কোনে কোনে চিনি পায় মোক কমেণ্ট এটা কৰিব। কলৰ পুলি বিক্ৰী কৰি এইফালে পইচা 200 টকা পালোঁ। দিবলৈ যায় যোৱা ৰাতি অলপমান বতাহ বৰষুণ আহিছিলে কিন্তু এতিয়া নাই বাৰু। কিন্তু বৰষুণ চিপচিপিয়া বৰষুণ দি আছে। আৰু আজি কিমান সংখ্যক স্বাধীনতা দিৱস সেইটো মই নাজানো, কিন্তু আজি 15 আগষ্ট 2024 চনৰ 15 আগষ্ট আজি। যেতিয়া মই বিএত নাম লগাইছিলোঁ ফৰকাটিং কলেজত, তেতিয়াতে মই স্বাধীনতা দিৱসত এদিন মই গোলাঘাটৰ জেনেৰেল ফিল্ডত চাগে মই পাহৰিছোঁ জেনেৰেল ফিল্ডত মই এই 15 আগষ্টৰ এই দিনাখন মই NCC ফালৰ পৰা গৈ কিবা কয় যে এইবিলাক কি কয় মই নাজানো আৰু ডাঙৰ ডাঙৰ মানুহ আহে আপুনি সাৱধান বিশ্ৰাম মানে আপুনি পেড কৰিব লাগে এইখিনি কৈছিলোঁ। আৰু তেতিয়া মই NCCটো আছিলোঁ। মই গুৱাহাটী গৈছোঁ, দেৰগাঁও গৈছোঁ, ক'ৰবাত এনে গৈছোঁ মানে NCC ফালৰ পৰা থাকি গৈছোঁ এনেকৈ 10-15 দিন। আৰুনো কি কওঁ এয়াই আজি হৈছে চাগে। খালি বতৰটো ডাৱৰীয়া হ'লে একদম বেয়া হৈ যাব দেই, একদম পানী হৈ যাব বজাৰ। যিমানখিনি কাম নহয় এইখিনি আজিৰ দিনটোত যি হ'ব নহয় একদম বতৰটো ভাল লাগিছিলে। সকলোৱে এইটো আশা কৰিছে আজি যিমান মানুহ আছে নহয় গোটেই বিশ্ব ব্ৰহ্মাণ্ডত আজিৰ দিনটোত এইটো আশা কৰিছে যে আজি বৰষুণ দিব নালাগে। আজি বৰষুণ দিলে কিন্তু শেষ হৈ যাব, একদম বৰবাদ হৈ যাব। তাকে কি আৰু আমি ঘৰত থকা মানুহ, বাগানত কাম কৰা মানুহ, ঘৰ দুৱাৰত কাম কৰা মানুহ, আমি এই ঘৰৰ কামেই আজিৰ দিনটোত কৰিম। আমাৰ কাৰণে বৰষুণ দিলেও ভাল, বৰষুণ ৰ'দ দিলেও ভাল, যিটোৱে দিয়ে সেইটোৱে ভাল। মানে মই ভাল পাম আজি যদি বৰষুণ দিয়ে। মোৰ বাগানত সাৰ মাৰিবলগীয়া হৈ আছে। মোৰ বাগানত নহয়, আমাৰ বাগানত মই যিমান ৰিজৰ্ট বাগান লৈ দিছোঁ তাত গোটেই বাগানতে সাৰ মাৰিম। খালি বৰষুণটো দিয়ক, ডাঙৰকৈ বৰষুণ দিয়ক, তেতিয়াহে মাৰিম সাৰ। সাৰটো ঘৰলৈ অৱশ্যে অনা নাই, মই দোকানত কৈ থৈছোঁ, আনিলে হৈ গ'ল। আৰু ক'বলগীয়া একো নাই। নমস্কাৰ দেই, মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ দিনটোৰ ভিতৰলৈ। দুটা গৰু উলিয়ালোঁ, এই দুটাও লৈ গৈ আছোঁ, লৈ পেলানি যা ছাগলী 3টা আনিবলৈ আছেই। আমাৰ এই চেনিয়াম দা বহুত দিনৰ মূৰত আহিছে। চেনিয়াম দা এইফালে চাই দিয়ক। এইজন এইফালে চাই দিয়ক। নমস্কাৰ কৈ দিয়ক। নামটো কৈ দিয়ক। নামটো কৈ দিয়ক। নমস্কাৰ। নামটো কৈ দিয়ক। নামটো কৈ দিয়ক। ইয়াত চাই আছে নহয় আপোনাক। নমস্কাৰ ঘৰ ক'ত কি কথা নামটো কি সেইটো কৈ দিয়ক মোবাইলত। অঁ হে হয় নি অঁ এই চেনিয়াম দা চাওক, এই কলগছৰ শুকান পাতবোৰ যিমানবোৰ আছে নহয় চাহ বাগানত ওলমি হৈ আছে, এইবোৰ কাটি সেই তলত ভৰাব লাগে। আপোনাৰ কাম এইটো। হয়, এখন কটাই এফালৰ পৰা লাগি যাওক, যিমানবোৰ ওলমি আছে পাতবোৰ এই চব কাটি তলত ভৰাব লাগে দেই। অঁ কেনেকৈ লাহেকৈ কাটে স্পীড কাটে সেইটো আপোনাৰ কথা। শেষ কৰিব লাগিব, গোটেই বাগান আপোনাক দি দিলোঁ।
হয় নেকি সেইবোৰ ৰেপিড দিবৰ কাৰণে এনেকৈ খাচকৈ মাৰি দিয়ক নহয় তেনেকৈ নহয় হেৰিত এই নহয় আপুনি জনা নাই কেছটো ঘৰত কিহৰ কাজিয়া হ'ল সেইবোৰ তাত নহয় ৰেপিডৰ তললৈ ৰেপি দিয়ক অঁ তেনেকৈ অঁ শৌকতাই আছে শৌকতাই ঢুকি নাপাব নহয় বিপদত পৰিছে এতিয়া তেল ঘূৰি ফুৰা কুকুৰ তেল নাই বুলি কয় নহয় কিবা এটা আপোনাৰ ওচৰলৈ কাটি দিয়ক ওচৰতে হাতখনৰ ওচৰতে কাটি দিয়ক এই ইমানো পল নালাগে অঁ সেইটা কাটি দিয়ক অঁ তেনেকৈ কাটি দিয়ক অঁ চব সেইফালে এডাল আছে মোৰ হাতত আছে এটা ভাতৰ চুৱাই ভাতৰ চুৱাইটো মৰিলে হপায় এই মাত্ৰ মানে কি ইয়াতে আছিলে মানে আমাৰ কুকুৰটো মোৰ লগত লাগি আহিলে আৰু কুকুৰটোৱে ধৰি মাৰিয়ে পেলালে এইটো পোহনীয়া ভাতৰ চুৱাই হয় মই এইটো কাৰণে গম পাইছোঁ যে ভাতৰ চুৱাইটো মানে কি পাখিবিলাক কাটি থোৱা আছে মৰিলে এইটো দেখিছে নাই এই কুকুৰ পৰিলে মানে ধৰি মাৰি পেলালে কামুৰি এইবোৰ দেখিলে আকৌ চাফ চিকুণ কৰি দিব চাগছৰ ওপৰত পৰিছে দেখিছে নাই আপুনি পাতখিনি কাটি টুকুৰা কাটি লওক অঁ তল পেলাই দিয়ক কেঁচা কলপাত অলপ লৈ আহিছোঁ পুখুৰী এটা আছে পুখুৰীত দি দিম এইখিনি আৰু তাত ঘাঁচ কাপ মাছ আছে মানে ঘাঁহ খোৱা মাছ আছে সেইখিনি খাই পেলাব পাতখিনি পুখুৰীত পেলাই দিলোঁ এতিয়া এই পুখুৰীত থকা সেই ঘাঁহ খোৱা মাছখিনিয়ে খাব আৰু সেইটোক নেমাৰিব দেই আপুনিয়ে লৈ যাব লৈ যাব দি থৈ যাব খালি হ'ব এইবোৰ চাই দিয়ক নহয় এইজনে দেই সেইজন কল পুলি নিবলৈ অহা মানুহজন তৰাণী চুকৰ সোণেশ্বৰ বৰা কোনে কোনে চিনি পায় মোক কমেণ্ট এটা কৰিব কল পুলি চক কেনেকৈ নিছে দেখিছে মটৰচাইকেলত এনেকৈ আপোনালোকে নিয়া দেখিছে কেতিয়াবা কেনেকৈ লৈ গৈছে চক কিমান হ'ল কি কথা মই হিচাপ নকৰিলোঁ বাৰু মানুহজনে মোক কৈছে 22টা হ'ল বুলি কলৰ পুলি বিক্ৰী কৰি এইফালে পইচা 200 টকা পালোঁ কলগছৰ এই শুকাই যোৱা পাতবোৰ কাটি আছোঁ চাফ চিকুণ কৰি আছোঁ আজি 15 আগষ্টৰ দিনাখন আমি এইবিলাক কাম হাতত লৈছোঁ কোনোবাই সেই পঞ্চায়তত স্কুলৰ সন্মুখত ভেটেৰিনেৰীত জাতীয় পতাকা উৰুৱাইছে আমি উৰুৱাইছোঁ এই শুকান কলপাত কাটি কাটক মই কাটোঁ কাম সোনকালে হ'ব বুলি আলোচনা ৰাতিপুৱাতে আহিলে মানুহ কল পুলি নিবলৈ তাৰপিছত আকৌ এটা বেপাৰী আহিছিলে আমাৰ ঘৰৰ ওচৰ বাৰু সি 6 থোকা কল চাই থৈ গৈছে জাহাজী কল 3 থোকা মালভোগ 2 থোকা চেনি 3 থোকা আৰু মই তাক দাম এটা কৈছোঁ সি নিবলৈ আহিব কালিলৈ শনিবাৰ বজাৰলৈ নিব জামু কৰিলে আৰু আমাৰ গাঁৱৰে আৰু 2জন মানুহ আহিছে কল চাবলৈ বুলি সেইফালে কল চাই আছে সেই আগত মই জুম কৰি দেখাইছোঁ ৰ'ব সেইজন দেখিলে সেইকেইটাজন আছে এইফালে এজন আছে এইজন ৰৈ আছে আৰু মই কাম লগাই আছোঁ বাৰীতে মাৰ মাতটো শুনা নিচিনা লাগিলে মই মাক ফোন কৰি কৈছিলোঁ যে চাহ পানী লৈ আহক ফোন কৰিবলগীয়া হৈছে দেখিছে ভাবিছোঁ যে ল'ৰাকেইটা বাগানত আছে কাম লগাই আছে সিহঁতক বোলে চাহ পানী অকণ দিওঁগৈচোন কি ক'ব আপুনি
সকাম পাতিবলে গেজেল দুটা 48 হলগে অলপ অলপ ভোকো লাগিছে ভাবিছো আৰু এক লাইন আছে এই লাইন কাটি থৈ যাওঁ 3টা বজাত ভাতটো খামগে এইখিনিতে ভীমকল এটুকা কাটি থৈছো কাটি মানে কি আৰু গজাল ভাঙি থৈছো বাৰু ইয়া দেখিলে এটুকা ভীমকল বুঢ়া হৈ আছে কাটি লৈ যাব লাগিব কল থুকা ল'বলৈ দিলো চেনিয়াম দাক চেনিয়াম দাক ক'লে মই লওঁ বুলি ক'লে বোলো হ'ব তেতিয়া ব'লা আমাৰ প্ৰায় অলপমান কাটিলো বাৰু আছেগে আৰু দিনটো নিচিনাই লাগিব বহুত কাম আছে দেই আৰু যদি শুকান কলপাতখিনি যদি কাটি আজৰি কৰিব পাৰোঁ নহয় বহুত ফ্ৰী নিচিনা লাগিব তাৰপিছত আকৌ কলপুলিখিনিও ঘালিব লাগিব কামেই কাম মানে শেষ নহয় মৰিহে কাম শেষ হ'ব 4:09 হ'ল ঘৰলৈ গৈ দুপৰীয়া ভাত পানী খাই আহিলোঁ সেই চেনিয়াম দাই ভাত নাখালে এইজন হ'ল ভঙুৱা ভাং স্লিম খাবলৈ পালেই বহুত হৈ যায় এনেকৈ চব দুটুকুৰা কৰি তলত পেলাই দিছে এইজনকে দোকান দিছে সদায় ধান নাইকিয়া হ'ল নি এইফালৰ ছাইডটো হৈছে বুলি ধৰিহে লৈছোঁ দেই কিন্তু আছেই সেইফালেতো আছেই মই একে চোটতে শুকান কলপাতবিলাক আৰু কলডিলবিলাক কাটি আহিছোঁ আৰু আগলৈ কাটিবলৈ আছে কটা নাই মই কৈছোঁ কি এই শুকান পাতবিলাক কাটি গৈছোঁ তললৈ ভৰোৱা নাই সেই চেনিয়ামডাল লগাইছোঁ আপুনি দুটুকুৰা কৰি আপুনি তলত ভৰাই যাওক মানে বহুত মুকলি লাগিছে আৰু দুদিনৰ পিছতে কালিলৈ পৰহিলৈ আকৌ কলপাত হাউলি পৰি থাকিব 5:15 হ'ল দেহাই আৰু নকওঁ কৈ গৈছেগৈ আৰু যে হ'ব দে হ'ব দেহাকনো কি ক'ম আৰু হ'ব বুলি কৈছোঁ নিজকে নিজে এতিয়া ঘৰলৈ যাওঁগৈ আৰু কামত ছুটি কৰিলোঁ গা পা ধুই এই চেনিয়াম কল থুকা লৈ লওঁ এইকেইটা কল থুকা আছে লৈ লওঁ ঘৰত খাবলৈ হ'ব 8:20 হ'লগৈ ৰ'ব ৰাতিপুৱা নহয় ৰাতি ভাতটো খাওঁ ৰাতিৰ ভাতটো খালোঁ ধুনীয়াকৈ আজি ভাল লাগিলে ভালমান দিনৰ মূৰত আজি অমিতা খাইছোঁ তো মজা লাগিলে গেটখন মাৰোঁ নতুনকৈ আজি কাম কৰা মানুহ এজন আহিছে এইজন নতুন নহয় বাৰু পুৰণা এজন মানুহ আগতে আমাৰ ঘৰত কিমান 2-3 বছৰ আগত 6-7 মাহমান থাকি গৈছে ইমান এই আজি যিটো ভিডিঅ'ত আজিৰ দিনটোত যিটো লোৱা দেখি আছে আপোনালোকে চেনিয়াম গগৈ বুলি কয় ইয়াৰ ঘৰ টেঙানীৰ চোৱাৰণিত মই সিহঁতৰ ঘৰলৈও গৈছোঁ ভাং খায় আমাৰ পপায়ো ভাং খায় ইও ভাং খায় এতিয়া আমাৰ ঘৰলৈ ই অহা কাৰণটো হ'ল ভাং খাবলৈ পায় যে কাম কৰি থাকিলে ধৰক ভাগৰ লাগিলে ভাং খাবলৈ পায় ইয়াৰ মানে বেলেগ ইয়াৰ কাম নাই পইচা ইমান ধান্দা নোহোৱা নহয় পইচা ধান্দা আছে কিন্তু ভাং যে খাবলৈ পায় ইয়াৰ যথেষ্ট ইয়াৰ বাবে বাকী কিনো ক'ম কেইদিনমান থাকিব চাগে নাজানো আৰু অলপ মাইণ্ডটো মানে পাগলা টাইপৰ ঠিক নহয় আপোনাৰ মোৰ নিচিনা নহয় ময়ো পগলা কিন্তু অলপমান মানে অলপ কিবা ৰকমৰ ভাবি চিন্তি ইমান কথাবোৰ নেচায় যাওঁ বুলি ক'লে যাবগৈ নকওঁ বুলি ক'লে নকয় খাম বুলি ক'লে খাব এনেকুৱা টাইপৰ বাৰু দিয়ক যদি কেইদিনমান থাকে মই অলপমান হ'লেও মই কামৰ সহায় পাম মই ভাবিছোঁ অলপমান হ'লেও কামৰ সহায় পাম
থাকিলে ভাল আৰু লগত হিচাপে বোলে কেনিবা যাওঁ ব'লকচোন ৰাতি হ'ল বা আমুকটো কৰোঁগৈ ব'লকচোন বা ব'লচোন সাহস এটা হয় মানে কামত সাহস এটা হয় অকণমান মানে সাহস এটা হয় আৰু যে কৰিব পাৰিম আমি দুটা আছোঁ হ'ব বা হ'বই লাগিব এনেকুৱা ধৰণৰ কথা বাৰু দিয়ক মই যদুমণি গগৈ আজিৰ দিনটোৰ ভিডিঅ' সমাপ্ত কৰিছোঁ কেনেকুৱা পালে কি কথা আপোনালোকে কমেণ্ট এটা কৰি জনাব কালিলৈ লগ পাম এটা নতুন ভিডিঅ'ত আজিৰ ভিডিঅ'টো ইমানেই বাই বাই